এটা নতুন ট্ৰেন্ড অসমত কিছুদিনৰ পৰা দেখা দিছে যে আমাৰ কংগ্ৰেছ দলৰ টুইটাৰ হেণ্ডেল ফেচবুক হেণ্ডেলসমূহে আৰু তেওঁলোকৰ কিছুমান নেতাই চৰকাৰখনক হোৱাই নোহোৱাই সমালোচনা কৰে। যোৱাকালি মই যেতিয়া ঝাৰখণ্ডত আছিলোঁ, একাংশ লোকে অসমৰ ছ'চিয়েল মিডিয়াত হাহাকাৰ লগাই দিলে যে অসমৰ চৰকাৰী চিকিৎসালয়সমূহৰ পৰা দৰ্জনে ডক্টৰে পদত্যাগ কৰিছে। একাংশ ইমানো ক'ব গ'লে যে গণ পদত্যাগ আৰম্ভ হ'ল, মাছ ৰেজিগনেশ্যন আৰম্ভ হ'ল। ময়ো বাতৰিটো পাই আচৰিত হ'লোঁ। মই কালি একো মতা নাছিলোঁ। গুৱাহাটীলৈ আহিয়ে মই স্বাস্থ্য বিভাগৰ বিষয়াসকলক মাতি আনিলোঁ। মই ফেচবুক লাইভত যাম, আপোনালোকে মোক কথাটো কি আছে অলপমান বুজাই কওক। দৰাচলতে আমাৰ অসমত এইটো সত্য যে মেডিকেল কলেজৰ পৰা কিছু সংখ্যক ডক্টৰে প্ৰত্যেক বছৰত পদত্যাগ কৰে। 2021 চনত মেডিকেল কলেজৰ পৰা 36জন ডক্টৰে পদত্যাগ কৰিছিল। 2022 চনত 12জন ডক্টৰে পদত্যাগ কৰিছিল। 2023 চনত 64জন ডক্টৰে পদত্যাগ কৰিছিল আৰু 2024 চনতো 5জন ডক্টৰে পদত্যাগ কৰিছে আৰু কিছু পদত্যাগ পত্ৰ আমাৰ হাতত আছে। কংগ্ৰেছ দলে ইয়াক লৈ ফূৰ্তি কৰি আছে যে ডক্টৰে পদত্যাগ কৰিছে, মেডিকেল কলেজবিলাক এতিয়া বন্ধ হৈ যাব। কেইদিনমান আগতে মই কৈছিলোঁ যে তিনিচুকীয়া মেডিকেল কলেজক নেশ্যনেল মেডিকেল কাউন্সিলে স্বীকৃতি দিলে। অসমত এতিয়া 13খন মেডিকেল কলেজ হ'ল। কংগ্ৰেছে বিচাৰে এই মেডিকেল কলেজবোৰ বন্ধ হৈ যাব। এতিয়া মই আপোনালোকক এটা নতুন তথ্য দিব খুজিছোঁ। 2021ত পদত্যাগ কৰিলে 36জনে। 2021ত নতুন ডক্টৰে কিমান নিযুক্তি ল'লে? মেডিকেল কলেজত 2021ত 36জনে পদত্যাগ কৰিলে, কিন্তু নতুন ডক্টৰ কিমান এপইণ্টমেণ্ট হ'ল? 2021ত নতুন ডক্টৰ এপইণ্টমেণ্ট হ'ল 279 আৰু এই বছৰ 30-40জন ডক্টৰে পদত্যাগ কৰিব। তাৰো কাৰণ মই আপোনালোকক ক'ম, তাৰ বিপৰীতে যোগদান কৰিব 183জন চিকিৎসকে ডক্টৰে মেডিকেল কলেজত। এতিয়া পদত্যাগ কিয় কৰে? প্ৰথম কথা, চৰকাৰী চাকৰিত অৱসৰৰ সময় হ'ল 60 বছৰ। মেডিকেল কলেজবিলাকত আমি ৰিটায়াৰমেণ্টৰ সময় বঢ়াই লৈ গৈছোঁ 70 বছৰলৈকে। এতিয়া 60ৰ পৰা 70 বছৰ বয়সত বহু ডক্টৰে কাম কৰিব নোৱাৰে, কাৰণ শৰীৰ সকলোৰে একে নাথাকে। বহুকেইজন জ্যেষ্ঠ ডক্টৰে আমাক আহি কয় যে 60 বছৰলৈকেতো ছাৰ কাম কৰিলোঁ, এতিয়া পৰিয়ালৰ লগত থাকিম, অকণমান সময় দিওঁ, গতিকে এক্সটেনশ্যনটো আমাক নালাগে। তাৰমানে 70 বছৰলৈকে মই কাম কৰিব নোখোজোঁ, তেওঁলোকক আমিতো বিদায় দিব লাগিব। দ্বিতীয়তে কিয় পদত্যাগ কৰে? এজন কাৰ্ডিঅ'লজিৰ ডক্টৰ, তেওঁ মেডিকেল কলেজত কাৰ্ডিঅ'লজিত জইন কৰিছে। সময়ত তেওঁ DM কাৰ্ডিঅ'লজিৰ চিট পালে। সকলো ল'ৰাই পঢ়িব খোজে। এজন ল'ৰাই চাৰ্জাৰীত আমাৰ তাতে চিকিৎসা কৰি আছে, প্ৰফেচাৰ হৈ আছে, এছিষ্টেণ্ট প্ৰফেচাৰ হৈ আছে। নিউৰ' চাৰ্জাৰীত তেওঁ চিট পালে। পোষ্ট গ্ৰেজুৱেটৰ পিছত মেডিকেলত DM আৰু MCH পঢ়ে। আৰু ভাৰতৰ বিভিন্ন শিক্ষানুষ্ঠানত অসমীয়া ল'ৰা ছোৱালীবোৰ আজিকালি পঢ়িবলৈ যায়। আমি তেওঁলোকক কেনেকৈ মানা কৰিম? তৃতীয়তে, আমাৰ মাজত এনেকুৱাও ডক্টৰ আছে যিসকলে নাৰ্ছিং হোমত বেছি দৰমহা পায় কাৰণেও গভৰ্ণমেণ্ট মেডিকেল কলেজৰ পৰা পদত্যাগ কৰে।